তিৱা ছাত্ৰ সন্থাৰ আৰু তিৱা জাতীয় সমস্যাৰ যি মূল সমস্যা আছিলে, তিৱা সাহিত্যবোৰে ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা যি মূল দাবী আছিল, আৰু এই দাবী তিৱা সদৌ ছাত্ৰ সন্থাই জন্ম লগ্নৰে পৰা দাবী কৰি আহিছিল। আৰু সেই দাবীৰ প্ৰতি সন্মান জনাই যোৱা 25 ডিচেম্বৰ 2025 তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সেই সময়ৰ শিক্ষামন্ত্ৰী তথা জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত এক ত্ৰিপাক্ষিক বৈঠক নতুন দিল্লীত অনুষ্ঠিত হৈছিল। আৰু সেই বৈঠকতে জানুৱাৰী মাহৰ ভিতৰত তেখেতসকলে 2026 বৰ্ষৰ জানুৱাৰী মাহৰ ভিতৰতে ইণ্টাৰলকিটৰ ঘোষণা কৰাৰ কথা আছিল। কিন্তু আজি 5টা মাহ উকলি গ'ল, নিৰ্বাচন আহিল আৰু নিৰ্বাচন শেষ হ'ল, কিন্তু আজিলৈকে ইণ্টাৰলকিটৰ কিন্তু ঘোষণা নকৰিলে। ইয়াত অমিত শ্বাহ ডাঙৰীয়াই অসমত কেইবাবাৰো আহিলে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে, কিন্তু তিৱা ৰাভা মিচিঙৰ যি 6ষ্ঠ অনুসূচীৰ যি মূল দাবী আছিলে, এই দাবী যি ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিলে 2025 ডিচেম্বৰ তাৰিখে, গতিকে এই যি ইণ্টাৰলকিটৰ ঘোষণা কৰাৰ কথা আছিলে, এইটো কিন্তু আজিলৈকে ঘোষণা নকৰিলে। এইটো কিন্তু দুৰ্ভাগ্যজনক বিষয়। গতিকে আমি সদৌ ছাত্ৰ সন্থাই আজিৰ এই সংবাদমেলৰ জৰিয়তে, যিহেতুকে অসমত নতুন চৰকাৰ আকৌ হৈছে, বিজেপি গভৰ্ণমেণ্টে হৈছে, গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 12 তাৰিখে শপত গ্ৰহণ কৰিছে দ্বিতীয়বাৰৰ কাৰণে। আমি তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। কিন্তু আমাৰ যি মূল দাবী, তিৱা জনগোষ্ঠীৰ যি মূল দাবী, এই দাবীৰ প্ৰতি তেখেতে সঁহাৰি জনাই অহা জুন মাহৰ ভিতৰত যাতে তেখেতসকলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে অতি সোনকালে যাতে জুনৰ পৰা জুলাই মাহৰ ভিতৰত ইণ্টাৰলকিটৰ ঘোষণা কৰে, তাৰ প্ৰতি আমি আজি এই সংবাদমেলৰ জৰিয়তে অসম চৰকাৰক দাবী জনাইছোঁ। দ্বিতীয় কথাটো হৈছে কি, আমি বাৰে বাৰে কৈ আহিছিলোঁ যে ট্ৰাইবেল ব্লকসমূহত অবৈধভাৱে বেদখল হৈ আছে, আৰু আমি তথ্য সহকাৰে অসম চৰকাৰক জনাই অহাৰ পাছতো, স্মাৰক পত্ৰ প্ৰদান কৰি আহিছোঁ, সংবাদ মাধ্যমৰ জৰিয়তে জনাই অহাৰ পাছতো কিন্তু আজিলৈকে এটাও ট্ৰাইবেল ব্লকত কিন্তু উচ্ছেদ অভিযান নকৰিলে। সিদিনা নেলিত উচ্ছেদ অভিযানৰ কাৰণে নটিচ জাৰি কৰিলে, তাৰ পাছতো কিন্তু উচ্ছেদ আজিলৈকে নকৰিলে। গতিকে আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, তেওঁ যেনেকৈ বেলেগত যুদ্ধংদেহীভাৱে উচ্ছেদ অভিযান আৰম্ভ কৰিছে, ঠিক তেনেদৰে অসমৰ ট্ৰাইবেল ব্লকৰ যিসমূহ ট্ৰাইবেল ব্লক অবৈধ বেদখল হৈ আছে, সেই অবৈধ বেদখলখিনি অতি শীঘ্ৰে কিন্তু উচ্ছেদ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অসম ৰাজ্য আইন 1886 10 চেপ্টাৰ মতে আমি সেইটোও ক'ব বিচাৰিছোঁ, ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মাটিত যিসকল অবৈধভাৱে আইনীভাৱে তাত দখল কৰি আছে, সেই দখল কৰা ব্যক্তিসকলক তেওঁলোকে উচ্ছেদ কৰিব লাগিছিল। কিন্তু যোৱাকালি বা আজি 3 মাহ 4 মাহ আগৰ পৰা তেওঁলোকে আমাৰ তিৱা জনগোষ্ঠী বা জনজাতি লোকসকলে 2000 যিটো আপোনাৰ ফৰেষ্ট লেণ্ডৰ যিখিনি বসবাস কৰি আছে, সেই ফৰেষ্ট লেণ্ডৰ আইনমতে তেওঁলোকে বসবাস কৰি থাকিব পাৰে, তাত বসবাস কৰা আমাৰ অধিকাৰ আছে। কিন্তু সেই আইনমতে যিটো আইন আছিলে, সেই আইনমতে তেওঁলোকে যিখিনি বসবাস কৰাৰ সুবিধা কৰি দিব লাগিছিল, মেৰুকৰণ ব্যৱস্থা কৰাই দিব লাগিছিলে, বা আইন সংশোধন ফৰেষ্ট আইনৰ যি অসম বন বিভাগৰ যিটো আইন আছে, সেই আইনটো সংশোধন কৰি মেৰি পতাৰ ব্যৱস্থা কৰি দিব লাগিছিল। সেইখিনি ব্যৱস্থা নকৰি সেইসকলক আমাৰ খিলঞ্জীয়া জনজাতিসকলক উচ্ছেদ কৰিব যিটো অসম চৰকাৰ পদক্ষেপ লৈছে, সেই পদক্ষেপ আমি সদৌ তিৱা ছাত্ৰ সন্থাই গৰিহণা দিছোঁ। আৰু কোনোদিনে সদৌ তিৱা ছাত্ৰ সন্থাই বহি নাথাকে। আৰু ইয়াৰ যদি সেইখিনি গাঁৱৰ তিৱা ৰাইজক যদি উচ্ছেদ কৰে, আমি মধ্য অসমত বসবাস কৰা তিৱা জনজাতিৰ লগত মেঘালয়ত বসবাস কৰা তিৱা জনজাতিৰ একগোট হৈ আমি এইটো প্ৰতিবাদ কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।